নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে আহিছে আৰু এটা বহুতে ভাল খবৰ, কিয়নো আসাম পুলিচ আৰু এডিআৰইৰ যিবিলাক এক্সাম হ'বলৈ গৈ আছে সেই এক্সামৰ এতিয়া ডেটটো ফাইনেল কৰিলে। আৰু যোৱাকালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ হয়তো যে ছেপ্টেম্বৰ মাহত আৰু অক্টোবৰ মাহত পুলিচৰ আৰু অসমৰ এডিআৰই পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া ফাইনেলি কোন তাৰিখে ইয়াৰ এক্সামবিলাক অনুষ্ঠিত হ'ব ডেটটো আহি গ'ল। আৰু ফ্ৰেণ্ডছ, আপোনালোকক জনাই দিওঁ যে এডিআৰইৰ যিটো গ্ৰেড 3 পৰীক্ষা আছিল, সেই গ্ৰেড 3 পৰীক্ষাটো এতিয়া এইবাৰ চেঞ্জ কৰি দিয়া হৈছে। এইবাৰ এই পৰীক্ষাটো APSCৰ আণ্ডাৰত অনুষ্ঠিত হ'ব। আৰু কেনেকুৱাকৈ এইবাৰ এক্সামটো অনুষ্ঠিত হ'ব সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো ফ্ৰেণ্ডছ শেষলৈকে চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই, লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰিব। তেনে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম পুলিচ আৰু এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামৰ ডেটটো ফাইনেলি ঘোষণা কৰিলে। আৰু এটাৰ পিছত এটা আপোনালোকৰ মাজলৈ বহু ভাল খবৰ লৈ আনিছোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভাল খবৰসমূহ পাই থাকিবলৈ। আৰু ফ্ৰেণ্ডছ, এডিআৰই আৰু আসাম পুলিচৰ ডেটটো এতিয়া আসাম পুলিচৰ ইণ্টাৰভিউ প্ৰথমতে আপোনালোক জনাই দিছোঁ যে আসাম পুলিচৰ ইণ্টাৰভিউ যিটো ফিজিকেল টেষ্ট PAT আৰু PST ডেট সেইটো 3 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব। 3 অক্টোবৰৰ পৰা সকলোবিলাক আসাম পুলিচৰ যিবিলাক ভেকেঞ্চি আছিল AB, UB, AP আৰু কামাণ্ডো বেটেলিয়ন সেইবিলাকৰ ফিজিকেল টেষ্টটো 3 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় গম পালে। ফ্ৰেণ্ডছ, এডিআৰইৰ যিটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামটো এতিয়া ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। আৰু সেয়াৰ এক্সামটো আপোনালোকৰ যিটো গ্ৰেড 3 এক্সাম আছিল, সেই গ্ৰেড 3 এক্সামটো এতিয়া তাৰ এক্সাম পেটাৰ্ণটো চেঞ্জ কৰি দিয়া হৈছে। আৰু সেই এক্সামটো এতিয়া APSC আণ্ডাৰত হ'ব, যিহেতু সেই APSCৰ এক্সামবিলাক 3টা লেভেলত অনুষ্ঠিত হয়। প্ৰথমতে আপোনালোকৰ প্ৰিলিমছ আৰু তাৰপিছত মেইনছ আৰু শেষত আপোনালোকৰ ইণ্টাৰভিউ টেষ্ট অনুষ্ঠিত হয়। আৰু আপোনালোকৰ এই গ্ৰেড 3 এক্সামবিলাক 15 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত আপোনালোকৰ অনুষ্ঠিত হ'ব। 15 ছেপ্টেম্বৰত প্ৰিলিমছ আৰু 22 ছেপ্টেম্বৰত মেইনছ আৰু 29 ছেপ্টেম্বৰত ইণ্টাৰভিউ টেষ্ট অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় গম পালে যে গ্ৰেড 3 এক্সামবিলাক ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। আৰু যিটো গ্ৰেড 4 এক্সামটো সেই এক্সামটো এতিয়া আগৰ দৰে থাকিব। আৰু এই এক্সামটো 20 অক্টোবৰ আৰু 27 অক্টোবৰ তাৰিখে গ্ৰেড 4 পৰীক্ষাটো অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় গম পালে। গ্ৰেড 4ত একেই থাকিব। ফাৰ্ষ্ট আপোনালোকৰ এটা MCQ বেছ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, তাৰপিছত আপোনালোকৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় এইটো গম পালে। আৰু এতিয়া যদি আপোনালোকে গ্ৰেড 3 কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে, তেনেহ'লে আপোনালোকে এতিয়া অকল MCQ চালে নহ'ব, আপোনালোকে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। তেতিয়া আপোনালোকে গ্ৰেড 3 পৰীক্ষাত পাছ কৰাটো সম্ভৱ হ'ব। যদি আপোনালোকে আগৰ দৰে MCQ চাই থাকে তেনেহ'লে আপোনালোকে গ্ৰেড 3 পৰীক্ষাটোত পাছ কৰাটো সম্ভৱ নহ'ব, কিয়নো এতিয়া আপোনালোকৰ মেইনছ এক্সাম অনুষ্ঠিত হ'ব আৰু 3টা লেভেলত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাওক। আপোনালোকে নিশ্চয় গম পালে ডেটবিলাক। তো যদি আপোনালোকে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, ভালদৰে এতিয়া ৰানিং কৰক। যদি ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই খবৰটো আপোনালোকে গম পায়। আৰু যদি আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই এতিয়ালৈকে, আপোনালোকে এটা ভিডিঅ'টোত লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।